বিৰতিৰ পিছত অকথ্যলৈ স্বাগতম। আমি আলোচনা কৰি আছোঁ নিষিদ্ধ ঘোষিত আলফাৰ দুগৰাকীকৈ শীৰ্ষ নেতা গ্ৰেপ্তাৰৰ পিছত আলফাৰ কি পৰিস্থিতি উদ্ভৱ হ'ব যে বাংলাদেশত তেওঁলোকক আটক কৰা হৈছে। লগতে তেওঁলোকৰ গ্ৰেপ্তাৰৰ পিছত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই অসম বন্ধৰ আহ্বান দিছে যে আলফাৰ দৰে এটা সংগঠনে অসম বন্ধৰ বন্ধ দিয়াৰ যুক্তিযুক্ততা ক'ত। প্ৰশ্ন হয় যে আলফাইও দিয়ে এতিয়া অসম বন্ধ। এই বিষয়ে কথা পাতিবলৈ আমি যোৰহাটত যাব বিচাৰিম। যোৰহাট আৰু নগাঁও পোনে পোনে যাব বিচাৰিম। যোৰহাটত উপস্থিত আছে অধিবক্তা লেখক ডক্টৰ দেৱব্ৰত শৰ্মা আৰু নগাঁৱত উপস্থিত আছে নগাঁও কলেজৰ প্ৰবক্তা ডক্টৰ শৰৎ বৰকটকী। দেৱব্ৰত শৰ্মা আৰু শৰৎ বৰকটকী আপোনালোক দুয়োকে নিউজ লাইভৰ বিশেষ অনুষ্ঠান অকথ্যলৈ স্বাগতম জনাইছোঁ। প্ৰথমে মই দেৱব্ৰত শৰ্মাৰ পৰা সুধিব বিচাৰিম, আপুনি কি ভাবে যে বাংলাদেশত আটক হ'ল ইমান দিন আলফাৰ ফালৰ পৰা অস্বীকাৰ কৰি থকা আছিল যে বাংলাদেশ তেওঁলোকে আশ্ৰয়স্থলী হিচাপে ব্যৱহাৰ কৰিছে। বাংলাদেশত আলফাৰ দুজনকৈ শীৰ্ষ নেতা গ্ৰেপ্তাৰ হ'ল, এই ঘটনাই আচলতে কি প্ৰমাণ কৰিছে বুলি আপুনি ক'ব বিচাৰে দেৱব্ৰত শৰ্মা? ভূঞা ডাঙৰীয়া, প্ৰথম কথা হ'ল বাংলাদেশৰ যি জন্ম ৰহস্য সেই সম্পৰ্কে আপুনি আৰু অসমৰ ৰাইজ নিশ্চয় অৱগত যে ভাৰত ৰাষ্ট্ৰ আৰু পাকিস্তানৰ মাজত যি যুদ্ধ হৈছিলে সেই যুদ্ধৰ প্ৰক্ৰিয়াত বাংলাদেশ সৃষ্টি হৈছিলে ভাৰতৰ কৃপাধন্য হৈ। শেখ মুজিবুৰ ৰহমান আছিলে ইন্দিৰা গান্ধীৰ একান্ত বশম্বদ আৰু আজিৰ তাৰিখতো আজি শেখ হাছিনা সেই শেখ মুজিবুৰৰ কন্যা, তেওঁ ভাৰত চৰকাৰৰ ভৃত্যৰ দৰে আচৰণ কৰে। সেইকাৰণে এইটো আচৰিত হ'বলগীয়া মুঠেই কথা নাই যে আলফা নেতাসকল তাত আটক হ'ব। এইটো অত্যন্ত প্ৰত্যাশিত ঘটনা আৰু বন্দী প্ৰত্যৰ্পণ ইত্যাদি অত্যন্ত কাৰিকৰী প্ৰশ্ন। আচল প্ৰশ্নটো হ'ল এইটোৱেই যে বাংলাদেশ চৰকাৰে ভাৰত চৰকাৰৰ বহতীয়া হিচাপে কাম কৰিব, এইটো পূৰ্বৰ পৰা প্ৰত্যাশিত আছিলে। সেইকাৰণে এই আটক কাৰো কাৰণে ৰাজনৈতিক খবৰ ৰখা মানুহৰ কাৰণে বিস্ময়জনক কোনো ঘটনা নহয়। কিন্তু অসমৰ ৰাইজে আজি অতি উদ্গ্ৰীৱভাৱে অপেক্ষা কৰি আছে শান্তিৰ বাবে। অসমৰ ৰাইজে আশা কৰি আছে যে অতি সোনকালে ৰাজনৈতিকভাৱে মীমাংসা হ'ব। গতিকে আমি এইটো বিচাৰিছোঁ যে ৰাষ্ট্ৰই তেওঁলোকৰ উদ্যত বন্দুক নমাই থ'ব লাগে, আলফাই তেওঁলোকৰ ঘাতক বোমাবিলাক বন্ধ কৰিব লাগে, লক্ষীপথাৰ আৰু ধেমাজিৰ পুনৰাবৃত্তি হ'ব নালাগে, গণেশগুৰি বোমা বিস্ফোৰণৰ পুনৰাবৃত্তি হ'ব নালাগে। সেইকাৰণে যিকোনো ধৰণৰ ৰাজনৈতিক কাৰিকৰী প্ৰশ্নক বাদ দি এতিয়া অসমৰ ৰাইজে অতি দৃঢ়ভাৱে দাবী কৰিব বিচাৰিছে শান্তি, আৰু এটা অসম বন্ধই সেই শান্তি আনিব বুলি মই ব্যক্তিগতভাৱে বিশ্বাস নকৰোঁ। কিন্তু কামনা কৰোঁ যে আলোচনাৰ মেজত সকলো বহক আৰু সেইটো কেৱল দ্বিপাক্ষিক আলোচনা হ'লে নহ'ব, কেৱল আলফা আৰু চৰকাৰৰ আলোচনা নহয়, এয়া হ'ব লাগিব এক ঘূৰণীয়া মেজমেল য'ত অসমৰ সকলো ৰাজনৈতিক সংগঠন আৰু সমগ্ৰ সামাজিক আৰু জনগোষ্ঠীগত সংগঠনক নিমন্ত্ৰণ কৰিব লাগিব। কেৱল এক বহুপাক্ষিক ঘূৰণীয়া মেজমেলৰ জৰিয়তে এই শান্তি আহিব লাগিব আৰু সেই শান্তি আমি আমন্ত্ৰণ কৰি আনিব লাগিব। দেৱব্ৰত শৰ্মা, দেখা গৈছে বাংলাদেশী সমস্যাই অসমক যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। বাংলাদেশী এটা ইছ্যু হৈছে আৰু এই বাংলাদেশী সমস্যাৰ কাৰণে এটা অসম আন্দোলন হৈছিল আৰু অসম আন্দোলনৰ পৰিণতি হিচাপে এটা সময়ত আলফা গঠন হৈছিল। আৰু আজিৰ তাৰিখত সেই বাংলাদেশতে দুজনকৈ আলফা নেতা আশ্ৰয় লৈ আছে, আলফাৰ সভাপতি আশ্ৰয় লৈ আছে, আলফাৰ কমাণ্ডাৰ ইন চিফে আশ্ৰয় লৈ আছে। এই সমগ্ৰ প্ৰক্ৰিয়াটো আপুনি কি বুলি ভাবে যে বাংলাদেশত বহি অসম নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে, অসমত তেওঁলোকে কাম কাজ চলাই আছে, এই সমগ্ৰ প্ৰসংগত আপুনি কি ক'ব বিচাৰে? মইতো ভাবোঁ যে বিপ্লৱী সংগঠনে আচলতে তেওঁলোকে জীৱন গ'লেও নিজৰ মাতৃভূমি পৰিত্যাগ নকৰে। মাও চেতুঙে মাতৃভূমি পৰিত্যাগ কৰা নাছিলে, হুচিমিনে মাতৃভূমি পৰিত্যাগ কৰা নাছিলে, ফিডেল কাষ্ট্ৰই তেওঁৰ জীৱনৰ ওপৰত অজস্ৰ ঘাতক আক্ৰমণৰ পাছতো তেওঁৰ প্ৰিয় মাতৃভূমি কেতিয়াও পৰিত্যাগ কৰা নাই। সেইটো হ'ল প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল যে অসমৰ কাৰণে যিসকলে মাত মাতিব তেওঁলোকে অন্য দেশত আশ্ৰয় গ্ৰহণ কৰিব, সেইটো ৰহস্য বুজি নাপাওঁ। কিন্তু মই এই প্ৰশ্নৰ উত্তৰ এইকাৰণেই আপোনাক সম্পূৰ্ণভাৱে দিব নোৱাৰিম যে বাংলাদেশী বিতৰণৰ যি ৰাজনৈতিক আন্দোলন সেই আন্দোলনৰ মই অংশীদাৰ নাছিলোঁ। আমি আগৰ পৰাই ভাবিছিলোঁ আৰু বিশ্বাস কৰিছিলোঁ আৰু আজিও কৈ আছোঁ যে তেওঁলোকে বাংলাদেশী বিতৰণৰ কাৰণে আগ্ৰহী নহয়, ক্ষমতা দখলৰ কাৰণে ৰাজনীতি কৰিছে এই সকলোৱেই। গতিকে এইটো তেওঁলোকৰ পৰিয়ালৰ ব্যৰ্থতা। আমি যিসকল সমালোচক আছিলোঁ অসম আন্দোলনৰ তেওঁলোকৰ বক্তব্যৰ এয়া সাৰ্থকতাহে প্ৰমাণিত হৈছে যে তেওঁলোকে বাংলাদেশী বিতৰণ এইবিলাক সম্পূৰ্ণৰূপে উপৰুৱা কাৰিকৰী কথা। তেওঁলোকে প্ৰকৃতাৰ্থত বিভিন্ন ধৰণে হয়তো বন্দুকৰ জৰিয়তে অথবা বেলটৰ জৰিয়তে বেলট অথবা বুলেটৰ জৰিয়তে ক্ষমতা বিচাৰে, তাতকৈ বেলেগ একোৱেই নহয়। শৰ্মা ডাঙৰীয়া, মই আপোনাৰ সৈতে পাতিম, আপুনি অনুগ্ৰহ কৰি লাইনত থাকক। আমাৰ লগত নগাঁৱত উপস্থিত আছে ডক্টৰ শৰৎ বৰকটকী ডাঙৰীয়া। দেখা গৈছে যে আলফাই যি সশস্ত্ৰ সংগ্ৰামী আলফাই, সেই আলফাই এতিয়া গণতান্ত্ৰিক পন্থা অৱলম্বন কৰিছে। তেওঁলোকে গণতান্ত্ৰিকভাৱে অসম বন্ধৰ আহ্বান জনাইছে কাইলৈৰ দিনটোত। এই প্ৰসংগত আপুনি কি ক'ব বিচাৰে শৰৎ বৰকটকী? প্ৰথমতে মোৰ কথাটো হ'ল যে বন্ধৰ প্ৰতিবাদ কৰিবলৈ নিউজ লাইফে যিটো সুবিধা দিলে তাৰ কাৰণে মই নিউজ লাইফক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলো ধৰণৰ বন্ধৰ বিৰোধিতা কৰোঁ আৰু আলফাই আহ্বান কৰা বন্ধৰো আমি বিৰোধিতা কৰোঁ। এতিয়া যদি আলফাই বন্ধৰ আহ্বান দি পেলাই
এটা গণসমৰ্থন দেখুৱাবলৈ বিচাৰিছে তেনেহ'লে আলফাই গণভোটৰ আয়োজন কৰক কিন্তু বন্ধ দি পেলাই এটা ৰাজ্যখনৰ এটা জাতিৰ জীৱন যাত্ৰা ব্যাহত কৰা অধিকাৰ আলফাই ক'ত পালে হয় শুনিছে আপুনি মোৰ কথাখিনি হয় নিশ্চয় সৰ্বজ্ঞ ডাঙৰীয়া আপুনি থাকক মই আপোনাৰ দেৱব্ৰত শৰ্মাক সুধিব বিচাৰিছোঁ আলফাই আহ্বান জনোৱা এই অসম বন্ধৰ পৰিপ্ৰেক্ষিতত আপুনি কি কয় দেৱব্ৰত শৰ্মা মোৰ কথাটো হৈছে এইটোৱেই যে বন্ধ এটা আন্দোলনৰ কাৰ্যসূচী হয় কিন্তু এইটো এটা অতি প্ৰাথমিক ধৰণৰ আন্দোলনৰ কাৰ্যসূচী যিসকলে সশস্ত্ৰ সংগ্ৰামৰ কথা কয় তেওঁলোকে আচলতে একেবাৰে শীৰ্ষ পৰ্যায়ৰ চৰমতম সংগ্ৰামৰ কথা কয় গতিকে সেই চৰমতম সংগ্ৰামৰ পৰ্যায়ত নিজকে উপনীত হৈছোঁ বুলি ঘোষণা কৰাৰ পিছত আকৌ হেজাৰ খোজ পিছুহকি আহি বন্ধৰ দৰে প্ৰাথমিক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰাটো এইটো আমাৰ কাৰণে দুৰ্বোধ্য এইটো তেখেতসকলে কিয় কৰিছে সেই প্ৰশ্নৰ উত্তৰ আচলতে উদ্যোক্তাসকলে দিব পাৰিব মই নিজে বন্ধ কেতিয়াবা প্ৰাসংগিক বুলি ভাবোঁ আন্দোলনৰ কাৰ্যসূচী হিচাপে বন্ধৰ উপযোগিতা একেবাৰে শেষ হৈ যোৱা নাই বুলি ভাবোঁ অসমত অৱশ্যে আজি কিছুদিন জুৰি কিছুমান পাবত গজা কাঠফুলা নপতা ফুকনৰ দৰে সংগঠনে উপৰ্যুপৰি বন্ধ দি ৰাইজৰ জীৱন অতিষ্ঠ কৰি তুলিছে সেইকাৰণে বন্ধৰ বিৰোধিতা ৰাইজৰ মাজৰ পৰা আহিছে আজিৰ তাৰিখতো এই বন্ধৰ প্ৰতি যি কাইলৈ অভিব্যক্তি দেখা যাব তাক আমি সক্ৰিয় সমৰ্থন বুলি ক'বলৈ আচলতে উপায় নাথাকিব নিষ্ক্ৰিয়ভাৱে কিছু আতংকৰ কাৰণে কিছু এলাহৰ কাৰণে অসমীয়া মানুহে হয়তো কালিলৈৰ বন্ধটো পালন কৰিব তাৰ দ্বাৰা এইটো মই ভাবোঁ যে সাব্যস্ত নহ'ব যে এই বন্ধৰ প্ৰতি জনসাধাৰণৰ ব্যগ্ৰ আৰু আন্তৰিক সমৰ্থন আছে কিন্তু মোৰ কাৰণে এইটো বিস্ময় হৈ ৰ'ব যে তেওঁলোকে শীৰ্ষতম আন্দোলনৰ কাৰ্যসূচীৰ পৰা চৰমতম সংগ্ৰামৰ দুৰ্ধৰ্ষ কাৰ্যসূচীৰ পৰা কিয় এই সামান্যতম বন্ধৰ কাৰ্যসূচীলৈ নামি আহিলে মই ভাবোঁ যে আপোনালোকে তেখেতসকলৰ যেতিয়া প্ৰতিনিধি কোনোবা লগ পাব প্ৰশ্নটো সুধিব তেখেতসকলে চাগে ভালকৈ আমাৰ লগত মুকুল মহন্ত ডাঙৰীয়া উপস্থিত আছে মুকুল মহন্ত আপুনি কি বুলি ভাবে যে আলফাই আজি গণতান্ত্ৰিক পন্থাৰে আজিৰ তাৰিখত যি বন্ধৰ কাৰ্যসূচী ক'লে যিটো দেৱব্ৰত শৰ্মাই কৈছে এই সপঙত আপুনি কিবা ক'ব বিচাৰিব এইটো গণতান্ত্ৰিক কথাই নহয় ইটছ হাৰ্মিং the regime in India. Any means they will adopt. That's one of the means. নহয় যিটো দেৱব্ৰত শৰ্মাই ক'লে তেওঁলোক সশস্ত্ৰ সংগ্ৰামৰ পথ লৈ য'ত গ'ল তাৰ পৰা যে আকৌ উভতি আহি গণতান্ত্ৰিক পন্থাৰে বন্ধ দিবলৈ যোৱাৰ যুক্তি থিয়ৰী মতে কোনো নাযায় থিয়ৰী মতে যোৱাহেঁতেন অসমত যদি বিদ্ৰোহ হ'লহেঁতেন সেই মুহূৰ্ততে ভাৰত চৰকাৰে ক'লেহেঁতেন যে আপোনালোকৰ মাজত অশান্তি হৈছে আপোনালোকে গণভোট লওক আপোনালোকৰ মাজত ডিচাইড কৰক সঁচাকৈ আপোনাক স্বাধীনতা লাগে নেকি দেৱব্ৰত শৰ্মা আৰু শৰৎ বৰগোহাঞি ডাঙৰীয়াক আপোনাক শৰৎ বৰগোহাঞি ডাঙৰীয়া আপোনাক সুধিব বিচাৰে আপোনাৰ দুইজন আছে শৰৎ বৰগোহাঞি ডাঙৰীয়া আপুনি কি ভাবে যে যিটো দেৱব্ৰত শৰ্মাই ক'লে যে আলফাই বিপ্লৱৰ চৰম সীমালৈ গৈ আকৌ বহু পিছলৈ উভতি আহিছে এনেধৰণৰ গণতান্ত্ৰিক পন্থাৰে বন্ধৰ আহ্বান জনায় এই প্ৰসংগত আপুনি কি ক'ব বিচাৰে শৰৎ বৰগোহাঞি ধেমাজিত যেতিয়া বোমা বিস্ফোৰণ কৰি সৰু সৰু শিশুক হত্যা কৰিলে তাৰ পাছত আৰু আলফাৰ প্ৰতি অসমৰ জনসাধাৰণৰ কোনো সমৰ্থন নাই আৰু আলফাক এতিয়া মানুহে সশস্ত্ৰ সংগ্ৰামী বুলি নাভাবে এটা সন্ত্ৰাসবাদী বুলি ভাবে এটা এই কথাবিলাক আলফাই বুজি পোৱা দৰকাৰ আছিলে এইবিলাক মই ভাবোঁ যে আলফাই মাও চেতুঙৰ জীৱন দৰ্শন সংগ্ৰাম বা হুচিমিনৰ জীৱন আৰু দৰ্শনৰ সংগ্ৰাম ভালকৈ পঢ়া নাবা তেওঁলোকে পঢ়া উচিত আছিলে তেতিয়াহ'লে সেইবিলাক ভালকৈ পঢ়া হ'লে আজি এনেকুৱা ধৰণৰ ভুল আলফাই নকৰিলে হয় এতিয়া অসমৰ মানুহৰ মাজত এতিয়া আলফাৰ প্ৰতি এটা কোনো ভাল ভাৱ নাই মানুহে শান্তি বিচাৰে গতিকে তেওঁলোকে যিখিনি কাম কৰিলে এতিয়া সোনকালে আলোচনাত বহিব লাগে আৰু এনেকৈ বন্ধ দি পেলাই মানুহৰ জীৱন যাত্ৰা ব্যাহত কৰা তেওঁলোকৰ কোনো প্ৰয়োজন নাই আৰু যদি তেওঁলোকে সশস্ত্ৰ সংগ্ৰামী হয়েই তেতিয়াহ'লে সশস্ত্ৰ সংগ্ৰামী হিচাপে বেলেগ পন্থা লওক তেনেকৈ দেখুৱাওক তেওঁলোকে আজি তেওঁলোকৰ সমৰ্থনত মানুহ ৰাস্তালৈ ওলাই আহিবলৈ আহ্বান নজনায় কিয় এতিয়া বন্ধ দি পেলাই মানুহে ভয় ভাবুকিত ঘৰত সোমাই থাকিবতো ঠিক গাড়ী নচলাব দোকানবোৰ বন্ধ থাকিব কিছুমান ঠাইত খুলিব কিছুমান ঠাইত নাথাকিব কিন্তু কথা হ'ল কি যে আমাৰ অসমৰ জনসাধাৰণে মই ভাবোঁ মোৰ ব্যক্তিগত মতামত যে এই বন্ধটো মানুহে সমৰ্থন নকৰে আৰু য'ত বন্ধ হ'ব মানুহে ভয়ৰ কাৰণে বন্ধ কৰি ৰাখিব ধন্যবাদ শৰৎ বৰগোহাঞি আৰু দেৱব্ৰত শৰ্মা আপোনাৰ দুইকে আলফাৰ কোনো দৰকাৰ নাই শৰৎ বৰগোহাঞি আৰু দেৱব্ৰত শৰ্মা আপোনাৰ দুইকে নিউজ লাইভৰ ফালৰ পৰা অকথ্যত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এই বিষয়ে আমাৰ অতিথিসকলৰ সৈতে আমি আলোচনা অব্যাহত ৰাখিম কিন্তু তাৰ আগতে আমি পুনৰ ল'ব বিচাৰিম এটা বিৰতিৰ পিছত এই বন্ধৰ প্ৰসংগত আমি বিতংভাৱে আলোচনা কৰিম কিন্তু এতিয়া ল'ব বিচাৰিম এটা বিৰতি